পৰিচিত গীত এই মুহূৰ্তত তুমি গাই দিব পাৰিবা নেকি কেইটামান শাৰী জোৰাবাটৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন বাইক আৰোহী তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক নিহত বাইক আৰোহীজন ক্ষেত্ৰীৰ দপতাৰ লক্ষীতেৰণ আৰক্ষীত কৰ্মৰত আছিল নিহত লক্ষীতেৰণ দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখনে পলায়ন কৰিছে জোৰাবাট যান-বাহন আৰক্ষীৰ তালাচী চকীৰ সন্মুখতে এই দুৰ্ঘটনাটি সংঘটিত হৈছে ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতিম দাসৰ নেতৃত্বত লেখাপানী আৰু জাঙ্গুন আৰক্ষীৰ যৌথ অভিযানত চেমাগাঁও ড্ৰাগছৰ বিৰোধী অভিযান চলায় অভিযানত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত এগৰাকী মহিলাৰ লগতে তৰুণ নিৰ্মালিয়া নামৰ যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যুৱকজনৰ ঘৰৰ পৰা 13 গ্ৰাম নিষিদ্ধ ব্ৰাউন চুকাৰ জব্দ কৰিছে আৰক্ষীয়ে ইতিমধ্যে আটক কৰা মহিলা আৰু যুৱকক অধিক তথ্য লাভৰ বাবে জেৰা কৰি জেললৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে কেৰালাৰ কোচি চহৰৰ এডল দলে উদ্ভাৱনী প্ৰযুক্তি আৰু কৌশলৰ ক্ষেত্ৰত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত সহায় কৰি আহিছে এই পেছাদাৰী লোকৰ দলটোৱে নগৰত পানী যোগান আৰু অনাময়ৰ সুব্যৱস্থাৰ সন্দৰ্ভত চিন্তা চৰ্চা কৰি আছে সন্দৰ্ভত মিছন পানীৰ এক প্ৰতিবেদন There are many subjects or many topics which or projects which have been taken by BKRG to see how the city can be better, and one segment of it is basically into sanitization as well as clean drinking water, and there are very clear-cut agendas and clear-cut programs which has been made by bringing in all the stakeholders, whether it is the Kerala Water Authority, now KMRL, the Kochi Metro Group is also actively involved, GCDA, which is the Greater Cochin Development Authority, Cochin Corporation, all of these coming together to actually give productive solutions on how we can make a better sewage system or better drinking water system. So sanitation and water supply is something which is very dear to the organization, and how we can actually come out with new ideas. Are also focusing on other projects which are important to the city, like garbage disposal as well as canal cleaning and also tree planting. There are different organizations trying to make awareness to the citizens on how they can actually improve the situation. Cochin city is integrated with lot of canals, and due to encroachments and due to people the waste disposal, these canals are some areas blocked, or due to other infrastructure developments there is a program to clean up the canals, widen the canals and bring it back to its old glory. By doing that, I believe that the drainage system and as well as the water movement system in the city will definitely improve. এটা সুস্থ সুন্দৰ পৰিৱেশে মন সুন্দৰ কৰে পুলকিত কৰে আৰু তেনে পৰিৱেশৰ পৰাই ভূমিষ্ঠ হয় সুন্দৰ আৰু সমাজ হিতৈষী চিন্তা চৰ্চা তিয়কৰ এডল তৰুণে সমাজ সুন্দৰ কৰাৰ কেতবোৰ কাম কৰি এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ঐতিহাসিক কেন্দুগুৰি পথাৰৰ পথত কাহিলি পোৱাতে শাৰীৰিক অনুশীলনৰ বাবে ওলাই আহিছে এজাক তৰুণ লক্ষ্য ভাৰতীয় সেনাৰ এজন দুৰ্দান্ত সৈনিক হোৱাৰ দৈনন্দিন ব্যস্ততাৰ পৰা ক্ষণিকৰ বাবে আঁতৰি আহি প্ৰকৃতিৰ লগত কথা পাতি আপোন পাহৰা হ'ব পৰাকৈ এটা পৰিৱেশ গঢ়ি তুলিছে যুৱকৰ দলটোৱে যিটো অনুষ্ঠান চলি থাকে ইয়াত কেন্দুগুৰি পথাৰত পথাৰৰ মাত্ৰ মানে এইটো বিশেষ আপোনাৰ ঐতিহাসিক ৰাস্তা হয় এইটো ইয়াত মানে আপোনাৰ কমেও 60-70 জন ল'ৰা আগতে মানে থাকে যেতিয়া ইণ্টাৰভিউ সময় তেতিয়া আৰু ল'ৰা বাঢ়ি যায় ইয়াত যিহেতু আমাৰ এডোখৰ যেটা সুন্দৰ ঠাই ইয়াত এডোখৰ মানে এই গছজোপাকে আমি উদ্দেশ্য কৰি মানে টায়াৰ চায়াৰ লগাই ধুনীয়াকৈ অলপ সাজি কাচি মানে গছজোপা অলপ ঠিক কৰি লৈছো বৰ্তমান আমাৰ ইয়াত বহুখিনি ল'ৰা এক্সাৰচাইজ কৰি থাকে আমি ইয়াকে আৰু দুচকুত সপোন লৈ থকা যুৱকসকলে পুৱা প্ৰায় 3-4 মান বজাতে তেওঁলোক ওলাই আহে নিজৰ সপোন বাস্তৱ কৰাৰ উদ্দেশ্যে বিশেষকৈ সেনা বাহিনী তেওঁলোকৰ নিজকে নিয়োগ কৰা এটা মনত হাবিয়াস আছে আৰু তাক লৈ তেওঁলোকে পুৱতি নিশাৰ পৰা তেওঁলোকে চৰ্চা আৰম্ভ কৰে তেনেকৈ বিয়লিও কৰে আৰু ইয়াত যেতিয়া কৰা হয় তাৰ লগতে আমি ভাবিলো যে কেৱল কৰিলেই নহ'ব যদি আমি তাৰ লগতে আমাৰ নিজৰ অঞ্চলটোৰ বিষয়ে আমি চিন্তা কৰিব লাগিব কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ কাৰণ এটা সুস্থ পৰিৱেশো লাগিব এটা মন থাকিবৰ বাবে সেই অনুভৱ লক্ষ্য কৰি আমি ভাবিলো যে ইয়াত যেতিয়া চিন্তা কৰিলো যে ইয়াত আমি যেতিয়া আমি দিনটো থাকোৱেই ইয়াত অকণমান যদি আমি ভালকৈ বনাই লওঁ তেতিয়াহ'লে আমাৰ সুবিধা হ'ব আৰু সেই উদ্দেশ্য লক্ষ্য ৰাখি কিন্তু আমি এনেকৈ ধৰণে চিন্তা কৰি এইখিনি এই সামান্য অকণমান কৰিবলৈ প্ৰয়াস কৰিছোঁ সময় মিডিজাম আফটাৰনুন এক্সপ্ৰেছৰ